চাওক আমি কম্পেৰিজন কৰিম সমগ্ৰ ভাৰতবৰ্ষৰ যি নিৰ্বাচন ৪৬টা সমষ্টিৰ উপনিৰ্বাচন ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰক যদি আমি বাহিৰত ৰাখোঁ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ ২৮৮টা ছিট আৰু ঝাৰখণ্ডৰ ৮১টা ছিট সৰ্বমুঠ ৩৬৯টা যি ছিট আছে ৩৬৯টা ছিটত কংগ্ৰেছ শোচনীয়ভাৱে পৰাজয়ৰ সন্মুখীন হৈছে। কংগ্ৰেছে সৰ্বমুঠ ৩০টা ছিটো পায় নে নাপায় মিলি কিনে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ মিলি তাৰো সন্দেহ এতিয়া ঘনীভূত হৈছে। গতিকে কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ বিপৰীতে বিজেপি আৰু NDAৰ মানে অভূতপূৰ্ব যিটো বিজয়ৰ ধাৰা সেই ধাৰাটো আমি অক্ষুণ্ণ ৰাখিছোঁ। ঝাৰখণ্ডত আমি এতিয়াও আশাবাদী যে আমি কমেও ৩৫খন আসন আমি দখল বা আমি জয়লাভ কৰিবৰ কাৰণে সক্ষম হ'ম। কিন্তু আমি ভাবিছোঁ যে ঝাৰখণ্ডত কিছু অঞ্চল বিশেষে আমাৰ যিবিলাক কাম কাজ আছিল তাৰ প্ৰতি ৰাইজে সমৰ্থন জনাইছে, কিন্তু অঞ্চল বিষয়ে কংগ্ৰেছ বা JMM বা অন্য তেওঁলোকৰ যি ইণ্ডি এলায়েন্স তেওঁলোকে আমাৰ সাধাৰণ মানুহখিনিক বিশ্বাসঘাতকতা কৰিছে। সাধাৰণ মানুহখিনিৰ সন্মুখত এটা মানে ফল্ছ নেৰেটিভ তেওঁলোকে ক্ৰিয়েট কৰিছে আৰু তাৰ কাৰণে হয়তো সাধাৰণ জনতাই বিশেষকৈ চান্থাল পাৰগানাত আমাৰ ফলাফল আশা কৰাৰ ধৰণে আমি পোৱা নাই এতিয়ালৈকে। গতিকে মই ঝাৰখণ্ডবাসী ৰাইজকো যোৱাবাৰ আমাৰ 25খন ছিট আছে, এইবাৰ কিমান ছিট হয় আৰু হয়তো কিছু সময় পিছত আমি গম পাম। কিন্তু ঝাৰখণ্ডতো আমাৰ ভোট শ্বেয়াৰৰ পৰা আৰম্ভ কৰি আসনৰ সংখ্যা নিশ্চয় বৃদ্ধি হ'ব। আমি এইবিলাক কথাত আমি মেৰুকৰণ কৰিব নিবিচাৰোঁ ভোটৰ ৰাজনীতি বিশেষকৈ, কিন্তু ভোটৰ ৰাজনীতিৰ মেৰুকৰণ কৰিছে কংগ্ৰেছে আৰম্ভণিৰ পৰাই। আপুনি যদি যোৱা ২৪ৰ লোকসভা নিৰ্বাচনলৈ যায় তেতিয়া আপোনালোকে গম পাব ধুবুৰীত ৰকিবুল হুছেইন যেতিয়া ১.৫ লাখ ভোটৰ ব্যৱধানত জয়ী হ'ল তাৰ পলিটিকেল ইমপ্লিকেশ্যনছ বা যিটো কথা বাহিৰলৈ আহিছে পোহৰলৈ আহিছে সেই দিশটো হৈছে যে মেৰু বিভাজন পোলাৰাইজেশ্যন যিটো কোৱা হৈছে সেই মেৰু বিভাজনৰ ৰাজনীতি কংগ্ৰেছে কৰিছে আৰু সেই মেৰু বিভাজনৰ ৰাজনীতি চামগুৰিবাসীয়ে আজি তাত মানে প্ৰত্যাখ্যান কৰিছে। যদি আমি ২৪ৰ লোকসভা নিৰ্বাচনৰ কথা চাওঁ আৰু বাই ইলেকশ্যনৰ আজিৰ কথা চাওঁ তেতিয়াহ'লে দুখন ছবি আমি দেখিবলৈ পাম। এখন ছবি কংগ্ৰেছে যিটো মানে ফাণ্ড পাতিছিল সেই ফাণ্ডত ২৪ৰ লোকসভাত সংখ্যালঘু সম্প্ৰদায়ে কংগ্ৰেছৰ লগত থাকিলে আৰু তাৰ ঠিক ৬ মাহ বা ৭ মাহ পিছত বাই ইলেকশ্যনত সংখ্যালঘু ৰাইজে কংগ্ৰেছৰ এই প্ৰতাৰণা কংগ্ৰেছৰ এই ফল্ছ নেৰেটিভক তেওঁলোকে প্ৰত্যাখ্যান কৰি উন্নয়নৰ ৰাজনীতিক মোদী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশৰ ৰাজনীতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৰ্বস্তৰৰ জনগণৰ কল্যাণৰ হকে লোৱা কাম কাজৰ প্ৰতি ৰাইজে আজি এক সুন্দৰ স্বতঃস্ফূৰ্ত ৰায় প্ৰদান কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাজনৈতিক নিৰ্বাচনী ফলাফল এই ৰাজনৈতিক নিৰ্বাচনী ফলাফলত আজিৰ যিটো উপনিৰ্বাচনৰ ফল নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ যি ৰাজনৈতিক দিক নিৰ্ণায়ক দিশ আছে সেই দিশসমূহৰ ভিতৰত আজিৰ দিনটো অন্যতম হিচাপে বিবেচিত হ'ব। ৫টা বিধানসভা উপনিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী NDA ব্যাপক ব্যৱধানত কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সক ধৰাশায়ী কৰি যি ধৰণৰ ৰাইজৰ অভূতপূৰ্ব আশীৰ্বাদ সমৰ্থন লাভ কৰিলে মই পোনপ্ৰথমে ৫টা সমষ্টিৰ ভোটাৰ ৰাইজক আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা NDAৰ পক্ষৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই যি ৫টা সমষ্টিৰ জয় এই ৫টা সমষ্টিৰ জয়ক আমি ৫টা সমষ্টিৰ ভোটাৰ ৰাইজৰ প্ৰতি আমি উৎসৰ্গা কৰিছোঁ। এই জগতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিকাশৰ ৰাজনীতি উন্নয়নৰ ৰাজনীতি সবকা সাথ সবকা বিকাশৰ যি ৰাজনীতি আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ যি বিচক্ষণতা
ৰাজনৈতিকভাৱে তেখেতৰ যি অভিজ্ঞ পুষ্ট তেখেতৰ যি নেতৃত্ব এই নেতৃত্বৰ প্ৰতি আৰু অসম চৰকাৰেও সকলো স্তৰৰ সৰ্বস্তৰৰ জনগণৰ প্ৰতি বিগত প্ৰায় 8 বছৰত বা বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যোৱা প্ৰায় 3.5 বছৰৰ কাৰ্যকালত যি ধৰণৰ কাম কৰিলে সেই কামৰ দাম আজি 5টা সমষ্টিত উপনিৰ্বাচনত সেই সমষ্টিৰ ৰাইজে আজি দিছে আৰু এয়া এক সাধাৰণ বিজয় নহয়, এয়া অদ্ভুত অকল্পনীয় বিজয়। মই ভাবোঁ চামগুৰি সমষ্টিত আজি দীপ্তিৰঞ্জন শৰ্মা ব্যাপক ব্যৱধানৰ জৰিয়তে বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। ৰকিবুল হুছেইন, তেওঁৰ দেউতাক নুৰুল হুছেইন, পুত্ৰ তানজিল হুছেইন, গতিকে এই যিটো বংশবাদ কংগ্ৰেছৰ যিটো তেওঁলোকৰ পৰম্পৰা আৰু ইমান বছৰৰ চামগুৰিবাসীক কৰা প্ৰতাৰণাৰ প্ৰত্যুত্তৰ আৰু বা তাৰ প্ৰতিশোধ আজি চামগুৰিবাসীয়ে লৈছে। গতিকে কংগ্ৰেছক চামগুৰিৰ দুৰ্গৰ পৰা পতন ঘটাই চামগুৰিবাসীয়ে ভাৰতীয় জনতা পাৰ্টীৰ বিকাশৰ ৰাজনীতি, উন্নয়নৰ ৰাজনীতিক আজি তেওঁলোকে সমৰ্থন কৰিছে। গতিকে মই ভাবোঁ যে চামগুৰি সমষ্টিয়ে ভৱিষ্যত অসমৰ ৰাজনীতিত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব আৰু সমাগত যি আমাৰ পঞ্চায়ত নিৰ্বাচন আছে, অন্য আমাৰ যি আকৌ বিধানসভাৰ নিৰ্বাচন আহিব 26ত, এইসমূহ নিৰ্বাচনতো এই উপনিৰ্বাচনৰ ফলাফলে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱিত কৰিব।